Hi everyone, আজি আৰু এটা মানি ম্যাগনেট ক্রিস্টাল লৈ পেলাই আহিছো। সো মানিৰ ক্ষেত্ৰত বিভিন্ন ক্রিস্টাল কম্বিনেশনস থাকে, কিন্তু আটাইতকৈ ষ্ট্ৰং মানি ম্যাগনেট হৈছে পাইৰাইট, যেটো আমি সকলোৱে জানো। কিন্তু আজিৰ মানি কম্বিনেশনটো হৈছে ম্যালেকাইট প্লাস পাইৰাইট। ম্যালেকাইটৰ বেনিফিটস বহুত আছে, কিন্তু যেতিয়া আমি ফাইনান্সত ইউজ কৰো ম্যালেকাইটে আমাৰ ব্লকেজেস বিলাক ৰিমুভ কৰে। সো যদি আপোনালোকে কিবা এটা পইচা পাব লাগে, সেই পইচাটো আপোনালোকে নাই পোৱা, তাত আপোনালোকে ম্যালেকাইট ইউজ কৰিব পাৰে। বা আপোনালোকে খুব কবাত ইনভেস্ট কৰিছে, কিন্তু তাৰ পৰা যিমানখিনি প্ৰফিট পাব লাগে সিমানখিনি নাই পোৱা, তাত আপোনালোকে ম্যালেকাইট ইউজ কৰিব পাৰে। সো ম্যালেকাইটে ব্লকেজেস সমূহ ৰিমুভ কৰে আৰু পাইৰাইটে এবান্ডেন্স মানি এট্ৰাক্ট কৰে। সো যদি আপোনালোকে নতুন কিবা ৰিস্কি ইনভেষ্টমেন্টস কিছুমান কৰিব বিচাৰিছে, যত আপোনালোকে গম নাপায় যে হেতৰ পৰা প্ৰফিট আপোনালোকে কিমান পাব, কেনেকুৱা কি হ'ব, তাত আপোনালোকে ম্যালেকাইট ইউজ কৰিব পাৰে, ম্যালেকাইটৰ হেল্প ল'ব পাৰে। তাৰোপৰি যদি আপোনালোকৰ ফাইনান্সত বহুত নেগেটিভ প্যাটাৰ্নস কিছুমান আপোনালোকৰ আছে, সেইখিনি ৰিমুভ কৰিব পাৰে। বিশেষকৈ ৰিমুভেলত যিমান যি আছে, ব্লকেজেস হ'ব পাৰে, নেগেটিভ প্যাটাৰ্ন হ'ব পাৰে, বা আপোনালোকৰ সেলফ ডাউট হ'ব পাৰে। আৰু লগতে পাইৰাইট ইউজ কৰিব যাতে আৰু আপোনালোকে এট্ৰাক্ট কৰিব পাৰে, আপোনালোকে কাম কৰাৰ যাতে আৰু মোটিভেশ্যন পায়, আৰ্নিং কৰাৰ আৰু মোটিভেশ্যন পায়, হেতুৰ কাৰণে আপোনালোকে পাইৰাইট এড কৰিব পাৰে। সো ম্যালেকাইট প্লাস পাইৰাইট এটো খুব এটা ধুনীয়া কম্বিনেশন। সো এইকেইডাল হৈছে ম্যালেকাইট প্লাস পাইরাইট কম্বিনেশন, খুব ধুনীয়া ক্রিস্টাল হয়। সো যদি আপোনালোকৰ প্ৰয়োজন হৈছে ডেফিনেটলি মোক কন্টেক্ট কৰিব পাৰে। থ্যাংক ইউ।